7 জুলাই 2025 আগন্তুক 7 জুলাই সোমবাৰক লৈ দেশত এতিয়া কোলাহল 7 জুলাই দিনটো কিয় হৈ পৰিছে বিশেষ 7 জুলাইত বোলে ৰাষ্ট্ৰীয় বন্ধ কিয় বন্ধ অথবা বন্ধ কোনে দিলে নাজানি কোনেও কিন্তু হঠাৎ ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণাক লৈ উৎসুকতা দেশবাসীৰ সোশ্যাল মিডিয়াতো বন্ধৰ দৰে বিয়পি পৰিল বন্ধৰ খবৰ বন্ধৰে তালিকাত এটা দিন যোগ হল বুলি পাৰ ভঙা উৎসুকতা দেশবাসীৰ পৰিয়াল বন্ধু বান্ধৱীৰে সময় অতিবাহিত কৰাৰ সুযোগ পাই উৎফুল্লিত হৈ পৰিছে দেশৰ অধিকাংশ লোক কেলেণ্ডাৰৰ ছুটিৰ তালিকাত হঠাৎ এটা দিন সংযোগ কৰা বুলি চৰ্চা আৰু এই দিনটো হৈছে 7 জুলাই 2025 সোমবাৰ সোমবাৰৰ দিনটোতে বন্ধ কোনে দিলে অথবা কিয় দিলে তাৰ হেনাই সুসূত্ৰ সামাজিক মাধ্যমত বন্ধৰ দৰে বিয়পি পৰিছে এই খবৰ 2025 চনৰ 7 জুলাই দিনটো ৰাষ্ট্ৰীয় বন্ধ হিচাপে মানি লোৱাৰ আগতে আপুনি পিছে সাৱধান হওক বৰ্তমানলৈকে ভাৰত চৰকাৰৰ পৰা 7 জুলাইক ৰাষ্ট্ৰীয় বন্ধ হিচাপে দিন ঘোষণা কৰাৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই কোনো ধৰণৰ চৰকাৰী অধিসূচনা ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই গতিকে চৰকাৰে আনুষ্ঠানিক বিবৃতি প্ৰকাশ নকৰালৈকে আপোনালোকে 2025 চনৰ 7 জুলাই দিনটোক কৰ্মদিন হিচাপে বিবেচনা কৰাটো জৰুৰী কোনো ধৰণৰ ছুটিৰ পৰিকল্পনা কৰাৰ আগতে অফিচিয়েল ৱেবছাইটৰ লগত চৰ্চিত যিকোনো জাননীৰ এবাৰ ক্ৰছ চেক কৰাটো গুৰুত্বপূৰ্ণ সজাগ হৈ থাকক আৰু 7 জুলাই 2025 সন্দৰ্ভত চৰকাৰী নিশ্চিতকৰণৰ বাবে আপুনি অপেক্ষা কৰক নিউজ ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল